नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্মসন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ২২ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ইয়েহি স্পৰ্শজা ভোগা দুঃখায়োনায় এবতে আদ্যন্তবন্তঃ কৌন্তেয়া নাতেষু ৰমতে বুধঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ বুদ্ধিমান পুৰুষে জড় ইন্দ্ৰিয়ৰ সংস্পৰ্শজাত দুখৰ উৎসৰ প্ৰতি আকৃষ্ট নহয়। হে কৌন্তেয়, এনেবোৰ সুখ আদি অন্তযুক্ত আৰু সেয়েহে জ্ঞানী মানুহে বা ব্যক্তিয়ে এইবোৰত তৃপ্তি নাপায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থে ভাষ্যকাৰে উল্লেখ কৰিছে যে জড় ইন্দ্ৰিয়বিলাকৰ সংযোগৰ ফলত পাৰ্থিৱ ইন্দ্ৰিয় সুখৰ উদ্ভৱ হয়। তেনে সুখ খন্তেকীয়া, কাৰণ দেহটোৱেই খন্তেকীয়া। এজন মুক্ত পুৰুষ কেতিয়াও কোনো ধৰণৰ অনিত্য খন্তেকীয়া বস্তুৰ প্ৰতি আকৃষ্ট নহয়। এবাৰ চিন্ময় অপাৰ্থিৱ সুখৰ সোৱাদ পোৱাৰ পাছত আকৌ অনিত্য পাৰ্থিৱ সুখ ভোগ কৰিবলৈ সন্মত হ'ব বুলি আশা কৰিব পাৰি জানো? এই প্ৰসংগত পদ্মপুৰাণত কোৱা আছে যে ৰমন্তে যোগিনো অনন্তে সত্যানন্দে চিদাত্মনি ইতি ৰাম পদেনাসো পৰম ব্ৰহ্মাভিধীয়তে। অৰ্থাৎ যোগীসকলে সৎচিত আনন্দস্বৰূপ পৰম তত্ত্বক লৈ ৰমন অৰ্থাৎ অনন্ত দিব্য আনন্দ আস্বাদন কৰে। সেইবাবে পৰম তত্ত্ব বা পৰম ব্ৰহ্মতত্ত্বক ৰাম পদেৰে বুজোৱা হয় আৰু যাক ব্ৰহ্মৰ লগত তুলনা কৰিব পাৰি। শ্ৰীমদ্ ভগৱততো উল্লেখ কৰিছে যে নায়ং দেহভাজাং নৃলোকে কস্তান কামান অৰ্হতে বিদুম্ভুজা য়ে তপো দিব্যাং পুত্ৰকায়েন সত্যং শুদ্ধিত যস্মাৎ ব্ৰহ্মসৌখ্যং তনন্তম। অৰ্থাৎ হে প্ৰিয় পুত্ৰসকল, এই মনুষ্য শৰীৰৰ পোৱাৰ পাছত জড় ইন্দ্ৰিয় সুখ লাভ কৰিবৰ বাবে অক্লান্ত পৰিশ্ৰম কৰাৰ কোনো সাৰ্থকতা নাই। ভিষ্টা ভক্ষণকাৰী গাহৰিবিলাকেও এনে সুখ আহৰণ কৰি থাকে। বৰং তোমালোকে এই জীৱনতে তপস্যা কৰা উচিত, যাতে তোমালোকৰ জীৱন বিশুদ্ধ হৈ পৰে আৰু তাৰ ফলত তোমালোকে সীমাহীন চিন্ময় আনন্দ উপভোগ কৰিবলৈ পাবা। গতিকে যিসকল প্ৰকৃত যোগী বা জ্ঞানী অধ্যাত্মবাদী, তেওঁলোকে কেতিয়াও ইন্দ্ৰিয় সুখৰ প্ৰতি আকৃষ্ট নহয়। তেনে ইন্দ্ৰিয় সুখৰ ফলতে বাৰে বাৰে জড় জগতত জন্ম ল'বলগীয়া হয়। পাৰ্থিৱ ভোগাসক্তি যিমানেই বাঢ়ে সিমানেই জীৱ অধিক পৰিমাণে জাগতিক দুখৰ বন্ধনত সোমাই পৰে। অৰ্থাৎ ভোগাসক্তিয়েই হৈছে বা ইন্দ্ৰিয় যি ভোগ আছে সেই ভোগই হৈছে দুখৰ মুখ্য কাৰণ বুলি শ্ৰীমদ্ ভগৱত গীতাত ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।